সদৌ শিৱসাগৰ ৰাইজৰ আমি জনাবলৈ পাই অতি সুখী হৈছোঁ যে আমাৰ অতি আত্মীয় চাওলুং চুকাফাৰ বংশধৰ সকল সুদূৰ ম্যানমাৰৰ পৰা আহি এটা 10-12 জনীয়া এটা দল আহিব তেওঁলোকে আহি ইয়াৰ ৰাইজৰ লগত চিনাকি হ'ব বিচাৰিছে তেওঁলোকে ইয়াত তেওঁলোকৰ ইতিহাসৰ পম খেদি ইয়ালৈ আহিব বিচাৰিছে গতিকে 7 তাৰিখে তেওঁলোকে শিৱসাগৰ পাবহি 7 নৱেম্বৰ তাৰিখে তাত আমি যুৱদলত এখন সভাৰ আয়োজন কৰিছোঁ 2-3 বজাত গতিকে তাৰ পিছতে অৰুণাচলৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী চনামেন ডাঙৰীয়াও আহিব তেওঁলোকে লগত এটা সাংস্কৃতিক শান্তি সাংস্কৃতিক গ্ৰুপ এটা আনিব এই চিনাকি পৰ্ব হোৱাৰ পিছতে আমাৰ এই সাংস্কৃতিক অনুষ্ঠান হ'ব গতিকে আমি শিৱসাগৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আহি এই সভাখনত অংশগ্ৰহণ কৰে আৰু সকলোকে উৎসাহিত কৰে আৰু আমি তেওঁলোকৰ শিৱসাগৰলৈ যেতিয়া আহিবই ইয়াত ঐতিহাসিক ঠাই বহুত আছেই গতিকে আমাৰ জয়দৌল শিৱদৌল তাৰপিছত আপোনাৰ শিৱসাগৰ পুখুৰী তাৰপিছত চৰাইদেউ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইখিনি ঘৰ আমি তেওঁলোকক দেখাম আৰু অৱশেষত চৰাইদেউৰ পৰা তেখেতলোকে টিপামো যাব টিপামতো গৈ তেওঁলোকে পৰিদৰ্শন কৰিব নমস্কাৰ আমাৰ যিখিনি অতিথি আহিব এয়া আমাৰ পুৰণি সম্পৰ্ক যেটো হে সম্পৰ্কটো যাতে আৰু গাঢ় কৰিব পাৰো সামাজিক দিশত সাংস্কৃতিক দিশত ঐতিহাসিক দিশত আৰু কবলৈ গলে অৰ্থনৈতিক দিশতো গতিকে হদৌ আমাৰ আহোম জ্ঞাতিসকলক আমি এই মিটিংলৈ আৰু আমাৰ প্ৰগ্ৰাম বিলাকলৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছো যাতে দলে বলে আহি এই মিটিংত অংশগ্ৰহণ কৰে যাতে ভৱিষ্যতৰ বাবে একটিছ পলিচিৰ দ্বাৰা আমি আহোম সকলে যিখিনি আমি সুবিধা লব পাৰো ইন্টাৰনেশ্যনেল আন্তৰ্জাতিক দিশত সেই দিশত কাম কৰিবৰ বাবে সেইবাবে আমি যাতে আলোচনা কৰিব পাৰো সকলোৱে মিলি গতিকে সকলোকে আমি আন্তৰিকভাৱে নিমন্ত্ৰণ জনাইছো আপোনালোক যেন আহে ধন্যবাদ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব